আৰু হিমাচলত ৰুষ্ট প্ৰকৃতিৰ সংহাৰ বান ভূমিস্খলনত ব্যাহত হৈ পৰিছে জনজীৱন মন্দিত বান বিভীষিকাত 10 জনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে বানত গৃহহাৰা লোকে আশ্ৰয় লৈছে শিবিৰত আৰু ফেনে ফুটুকাৰে বাঢ়ি আছে নৈ উপনৈ হিমাচলত পূৰ্বেও ডাৱৰ বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হৈ এক প্ৰকাৰৰ প্ৰকৃতিৰ সংহাৰ চলাইছিল হিমাচলত আৰু এইবাৰো হিমাচলত ৰুষ্ট প্ৰকৃতিয়ে অব্যাহত ৰাখিছে সংহাৰ বান ভূমিস্খলনত ব্যাহত হৈ পৰিছে জনজীৱন মন্দিত বান বিভীষিকাত মৃত্যু হৈছে 10 জনকৈ লোকৰ আৰু গৃহহাৰা হৈ পৰা বহু লোকে আশ্ৰয় লৈছে শিবিৰত আৰু পাহাৰীয়া ৰাজ্যখনত প্ৰতি বছৰে এনেদৰে বান তথা ভূমিস্খলনে চলোৱা সংহাৰত নিহত হৈ আহিছে শ লোক এইবাৰো ফেনে ফুটুকাৰে ইতিমধ্যে উপচি পৰিছে নদী উপনদীসমূহ আৰু সংহাৰ চলাইছে পাৰ্শ্বৱৰ্তী উপকূল আৰু হিমাচলত ৰুষ্ট প্ৰকৃতিৰ সংহাৰ বান ভূমিস্খলনত ব্যাহত হৈ পৰিছে জনজীৱন মন্দিত বান বিভীষিকাত 10 জনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে বানত গৃহহাৰা লোকে আশ্ৰয় লৈছে শিবিৰত আৰু ফেনে ফুটুকাৰে বাঢ়ি আছে নৈ উপনৈ হিমাচলত পূৰ্বেও ডাৱৰ বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হৈ এক প্ৰকাৰৰ প্ৰকৃতিৰ সংহাৰ চলাইছিল হিমাচলত আৰু এইবাৰো হিমাচলত ৰুষ্ট প্ৰকৃতিয়ে অব্যাহত ৰাখিছে সংহাৰ বান ভূমিস্খলনত ব্যাহত হৈ পৰিছে জনজীৱন মন্দিত বান বিভীষিকাত মৃত্যু হৈছে 10 জনকৈ লোকৰ আৰু গৃহহাৰা হৈ পৰা বহু লোকে আশ্ৰয় লৈছে শিবিৰত আৰু পাহাৰীয়া ৰাজ্যখনত প্ৰতি বছৰে এনেদৰে বান তথা ভূমিস্খলনে চলোৱা সংহাৰত নিহত হৈ আহিছে শ লোক এইবাৰো ফেনে ফুটুকাৰে ইতিমধ্যে উপচি পৰিছে নদী উপনদীসমূহ আৰু সংহাৰ চলাইছে পাৰ্শ্বৱৰ্তী উপকূল NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা